নমস্কাৰ বন্ধুসকল, মোৰ হাতত দুটি বিলাহী দেখিছেনে? আৰু আজি এই বিলাহী দুটাৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ বিচাৰিছোঁ। বন্ধুসকল, আজি কিছুদিনৰ পৰা মই এটি ভিডিঅ' সাংঘাতিক ধৰণে লক্ষ্য কৰি আছোঁ। হয়তো আপোনালোকেও দেখিছে সেই ভিডিঅ'টো, যে মই এইডোখৰত আপোনালোকক লগাই দিছোঁ। এই ভিডিঅ'টো চাওক। ভিডিঅ'টোত এনেকুৱা ধৰণে দেখুওৱা হৈছে, উপস্থাপন কৰোৱা হৈছে যে এজোপা বিলাহী গছৰ তলত এটা সাপ আহে আৰু বিলাহী এটা দংশন কৰে, মানে কামুৰি দিয়ে, আৰু দুটা দাঁত বহি যায়। আৰু সেই দাঁত দুটা বহাৰ ফলত আমি যদি সেই বিলাহীটো খাওঁ, আমাৰ শৰীৰত হাৰ্ম হ'ব পাৰে, নহ'বা আমি মৃত্যু পৰ্যন্ত আমাৰ হ'ব পাৰে বুলি সেই ভিডিঅ'টোত তেওঁ বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে। কিন্তু বন্ধুসকল, এই ভিডিঅ'টো চাই আপোনালোকে একেবাৰে ভুল নাযাব, কাৰণ এইটো এটা একদম সম্পূৰ্ণভাৱে ফেক ভিডিঅ' হয়। আপোনালোকে মনত ৰাখিব, এনেধৰণৰ ভিডিঅ'ৰ পৰা আপোনালোকে সদায় আঁতৰি থাকিব। আৰু বন্ধুসকল, যে ইয়াত যিটো সাপৰ কথা কোৱা হৈছে, এইটো ৰেটলছ স্নেক বুলি কৈছে। ৰেটল স্নেক আমাৰ ইণ্ডিয়াত নাই। ৰেটল স্নেক আমাৰ ইণ্ডিয়াত নাই বন্ধুসকল। এইটো হ'ল ছ স্কেল ভাইপাৰ। ছ স্কেল ভাইপাৰ আমাৰ ইণ্ডিয়াত এভেইলেবল হয়, কিন্তু তাৰ একেবাৰে বিষ নাই, বিষমুক্ত হয়, একদম পয়জনিয়াছ সাপ নহয়। আপোনালোকে একেবাৰে ভয় নাখাব। কিন্তু এটা কথা মই এইডোখৰতে আপোনালোকক সাৱধানতা এটা দিব বিচাৰোঁ, যে যদি তেনেকুৱা ধৰণৰ দুটা ফুটা থকা আপুনি বিলাহী দেখা পাইছে, লগে লগে পেলাই দিয়ক। সন্দেহ ৰাখি পেলাই আপুনি কোনো বস্তুৱে নাখাব। যদিও সাপে দংশন কৰা নাছিলে সেই বিলাহীটো, তথাপিও যদি আপুনি ভয়ে ভয়ে খায়, সন্দেহত খায়, তেতিয়াহ'লে আপোনাৰ পেটৰ ভিতৰত অসুবিধা হোৱাটো একেবাৰে স্বাভাৱিক কথা। গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ বিলাহী নাখাব। যদি বজাৰৰ পৰা নাই, হয়তো আপোনালোকে নিশ্চয় প্ৰতিটো বিলাহী চেক কৰি আনিব ন, এনেকৈ চাব, চাই পেলাই ইয়াত ফুটা আছে নে সেইটোতো ৰিজেক্ট কৰিব আপুনি, কেতিয়াও নানে। গতিকে সাৱধানে বস্তুটো খালে মানে একো অসুবিধা নহয়। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ পৰা সদায় বিৰত থাকিব। বন্ধুসকল, আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখা পালে যে বিলাহীটোৰ ওপৰত সাপটোৱে বাইট কৰি দিয়া, আৰু কিয় বাইট কৰিবলগীয়া হ'ল বা কিয় কামুৰি দিলে, মই আপোনালোকক এক্সপাৰ্টৰ তথ্যমতে আপোনালোকক জনাব বিচাৰোঁ যে সেই সাপটোৱে পৰ্যাপ্ত পৰিমাণৰ আহাৰ পোৱা নাছিলে। আহাৰ নোপোৱাৰ ফলত খং উঠি আছিলে, নিজৰ ওপৰতে খং উঠি আছিলে। যেতিয়া খং উঠে, তেতিয়া যি টি বস্তু কামুৰিবলৈ চেষ্টা কৰে, আৰু সেইটো সময়ত সাপটোৱে বিলাহীটো পাইছিলে আৰু বিলাহীটোক দংশন কৰিছিলে। বিশেষ একো তেনেকুৱা ধৰণৰ কথা নাই, অকল সেই তাৰ ভোকাটোৰ শৰীৰটোৰ ফলত সি খঙতে বিলাহীটো সাপটোৱে দংশন কৰিছিলে। বেলেগ কথা একো নাই তাত। আপোনালোকে ভয় নাখাব যে বিলাহীত সাপে কামুৰি, তেনেকুৱা ধৰণৰ কোনো কথা নাই। একেবাৰে ভুল তথ্য এটা সেই ভিডিঅ'টোত জনোৱা হৈছিলে। গতিকে তেনেধৰণৰ ভিডিঅ'ৰ পৰা আপোনালোকে বিৰত থাকিব। বন্ধুসকল, মই এই তথ্যটো আপোনালোকক দিব বিচাৰিলোঁ। যদি আপোনালোকৰ ইনফৰ্মেটিভ যেন লাগিলে, তেতিয়াহ'লে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আন 10জনক আপোনালোকে জনাওক যে সেই ভিডিঅ'টো আচলতে ফেক ভিডিঅ' এটা। আৰু এনেধৰণৰ ভিডিঅ' কেতিয়াও নাচাব আপোনালোকে, ইগন'ৰ মাৰক, আৰু লাইক এটা কৰিব মোৰ ভিডিঅ'টো, আৰু এটা কমেণ্ট কৰি জনাব সেই ভিডিঅ'টো আপোনালোকে চাইছিলে নে, বা মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। নিশ্চয় জনাবলৈ একেবাৰে নাভাবিব। আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ হ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। ৰিণ্টুৱে ৰুমা বুলি আছে। ধন্যবাদ।